সবে আছে সবে আছে নাই সা গাইস খোৱা বস্তু সব ৰেডি হৈ গল আমি এতিয়া সকলো ইয়াত দুই হে গাইস কি খবৰ আছে সকলোৱে ভালে আছে আজি আৰু নতুন জায়গাত মানে গৈ আছো ফুৰিবলৈ নতুন বুলি নহয় আমাৰ ঘৰৰ ওচৰতে হয় ইমান দূৰ নহয় ইয়াৰ পৰা 33 কিলোমিটাৰ হয় পাহাৰৰ ওপৰত গৈছো নিউৰালাং বুলি মানে কামৰ কাৰণে টাইমে নাপাওঁ আজি অকণ টাইম সময় উলিয়াই গৈ আছো আৰু আমি গৈ আছো আমাৰ বলেৰো পিকআপ লৈ গৈ আছো আগফালে আছো মই আছো ভাইটি আছে আৰু জাকিৰ আছে আৰু পাছফালে আৰু আছে 6 জন মানে টোটাল 9 জন গৈ আছো আমি ফুৰিবলৈ আৰু অলপ দূৰ অহাৰ পাছতে ৰাস্তাত চক ইমান ডাঙৰ গাঁত পাই গ'লো মানে ৰাস্তা ইমানে বেয়া এইখিনি অলপ দূৰ জেগা মানে বহুত বেয়া ৰাস্তা সো আৰু পৰিৱেশ বহুত সুন্দৰ হৈ আছে বাট ৰাস্তাটো কোন বেয়া তাকো আহি পাই গ'লো ভাল ৰাস্তা আৰু ইয়াৰ পৰা আমাৰ জাৰ্নিটো ধৰিব গ'লে ষ্টাৰ্ট হয় মানে এই আগফাল যে পাহাৰ চাই পাই আছে সেই পাহাৰতে আমি ওপৰত যাম মানে একেবাৰে টপত যাম তো এইখিনিৰ পৰা ৰাস্তা ভাল আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো এনজয় কৰি থাকক आ जाओ सब लोग आ जाओ सब लोग आ जाओ ब्लॉग बना रहा हूँ इधर आओ इधर गाइस हमारा छोटा सा गरीब सा ब्लॉग में आपका स्वागत है कुछ बोलो दादा हमारे बारे में आलसी से ब्लॉग में आपका स्वागत है हम पहाड़ पे लोगों को नजारा दिखाता है मौसम बहुत इधर का नजारा जो है ना बहुत अच्छा है तो आप लोग कभी इधर आइए और नजारा का मजा लीजिए देखो कितना खूबसूरत नजारा है आप कभी नहीं देख सकते आप तो गाइस ইয়াত ফটো মাৰি ললো আৰু আগত গৈছে চাও কেনেকা ধৰণৰ কি মানে প্লেস আছে আকৌ সাম ধুনিয়াকে আপোনালোকে দেখুৱাম তো বল ও কেনে লাগিছে ভাল লাগিছে তুমি কি আফ্ৰিকাৰ নেকি মই আফ্ৰিকাৰ হয় নাই আৰু তুমি কি ফটোগ্ৰাফাৰ নেকি হ্যাঁ হালকা কৰি মই অলপ হালকা কৰি ফটোগ্ৰাফাৰ কৰি আছো এইটো वाले जो हमारा फोटो वाले ना है एक्चुअली मूड हमारे है आ जाओ सब लोग आ जाओ चलते हैं आगे चलते हैं जल्दी आ जाओ नहीं तो छोड़ के चला जाऊंगा थोड़ा मौज करने दो यार यो ये आदमी है क्या ये तो मानो है ना भूत है को गम ना पाओ गाइस सो गाइस पुनर गयस कम यात केटामान फोटो तुলি ললো তাকো গয়স মানে ইয়াত কোন গরম লাগি আছে বেশি মানে রোদ পড়ছে ডাইরেক্ট তখন সাহা জায়গা ঠান্ডা জায়গা যাম গয়তা আপোনালোক দেখুৱাম ভালকে আপোনালোক চাব এইফালে আছে পাহাৰ গুটেই পাহাৰ ওপৰত আছো আৰু এইফালে সব গুটেই পাহাৰ এটো এখানে গুটেই পাহাৰ হয় আৰু আমাৰ এইফালে আছে নেক্সট লেভেল যে ফুৰিব আইছো আমি আহি টোটাল 9 জন আহিছো আহি পুৰা মানে এনজয় কৰি আছো আৰু ইয়াত গাইস মানে গৰম দিন বুলি মানে লগাই নাই ইয়াত গৰম বুলি মানে আমাৰ গাঁৱত মানে এনেকুৱা গৰম বহুত মানে এই ওপৰত উঠি আহিছে যে মানে গৰম বুলি লগাই নাই একো ফিলে হোৱা নাই গৰমৰ দিনৰ মানে ইয়াত ঠাণ্ডাও লগা নাই গৰমো মানে লাইক মানে বহুত মানে মজাৰ ওয়েদাৰ হয় আৰু সেইফালে চাব পাৰিছে গাইস কি ধুনীয়া গাইস গা ধোৱা হৈ গ'ল সকলোৱে গা ধুই ললো আমাৰ মাথা পুৰা সব ভিজি আছে মানে হৰমৰো ইয়াত ঝৰ্ণা এটা পাইছো ৱাটাৰফল এটা পাইছো মানে আমি ভবা নাছিলো ইয়াত পাম বুলি বাট পাই গলো সেইকাৰণে ভাবিছো যে সবে মিলি ভাবিছো যে গা ধুই লওঁ অলপ সবে ধুই লৈছো সবে গা তিয়া তিতি আছে পুৰা আৰু এইফালে এতিয়া ফটো শ্বুট কৰি আছে আমাৰ আমি ডাঙৰীয়া পুৰা ফটো শ্বুট লাগি আছে হাই ভিউ চাওক না ইমান মজা ভিউ ইমান সৰু সৰু ৱাটাৰফল অলপ কিউট লাগিছে ভাল লাগিছে সৰু সৰু যে এইফালে সবে ড্ৰেছ চেঞ্জ কৰিছে এতিয়া আৰু আমাৰ নেক্সট লেভেল তাত ৰখি আছে আৰু তো গাইস আমাৰ নেক্সট লেভেল খোৱা সব ৰেডি মোৰ চুলি ইগনোৰ কৰিব চুলি মানে ভিজা ললো যে তেল চেল আনা নাই সেইকাৰণে এনেকুৱা হৈছে গাইস খোৱা সব ৰেডি হৈ গ'ল চাক মই ক'ত হৈ আছে ইমান বিন্দাসকে মজাকে
আৰু চব খোৱা বস্তু দেখাই আছো মই আহিছো এইপিনে এইফালে মই আছো দেখুৱাই নাই গাইজ খোৱা বস্তু চব ৰেডি হৈ গ'ল আমি এতিয়া সকলোৱে তামাম খাম ন আৰু এনজয় কৰিম আপোনালোকে চাব আপোনালোকৰ ওচৰত থাকিলে আপোনালোকক দিলোহেঁতেন গাইজ আপোনালোকে খাব পাৰিলেহেঁতেন চ' গাইজ আপোনালোকে চাই থাকক আমি অকণ খাই থাকোঁ মানে ভোক লাগিছে তামাম জোৰকৈ মানে নিগনি দৌৰি আছে পেটত তলত বহিছো চাওক আমাক ওপৰত বহিব দিয়া নাই মোকলৈ দেখুৱা আমাক তলত দিছে চব ইয়াত বহি খাই আছে আৰু আমি ইয়াত তলত গাইজ পাছফালৰ ভিউটো চাওক খাই লওঁ আগত গাইজ বহুত ভোক লাগিছে খোৱা বোৱা হৈ গ'ল আৰু এনজয় কৰিলোঁ ফটো মাৰিলোঁ চবে উঠি ল'লে ৰেডি ৰেডি এতিয়া যাম গাইজ এতিয়া চবে ৰেডি হৈ গৈছে উঠি ল'লোঁ মই উঠি লওঁ লাহেকৈ ওলালোঁ 5টা বাজিলে বহুত দেৰি হৈ গ'ল বহুত দেৰি এনজয় কৰিলোঁ চুলিৰ অৱস্থা নাই তো গাইজ গৈ থৈ গ'ল লাহেকৈ